আজি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ পঞ্চম মৃত্যুবাৰ্ষিকী 2020 চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰয়াত মুখ্যমন্ত্ৰীৰ ৱাৰ্ডত ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় গুৱাহাটীৰ ৰাজীৱ ভৱনতো কংগ্ৰেছৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান 2020 চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আজি পঞ্চম মৃত্যুবাৰ্ষিকী 2020 চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ সোঁৱৰণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে সাম্প্ৰতিক সময়ৰ এজন অসমে মনত ৰাখিবলগীয়া ৰাজনৈতিক নেতা আৰু অকল ৰাজনৈতিক নেতাই নহয় এজন ভৱিষ্যতৰ অসম গঢ়িবলৈ যি আপ্ৰাণ চেষ্টা কৰিছিল আৰু যাৰ ভেটিত বৰ্তমান চৰকাৰখনে বহুতখিনি কাম কৰি আছে তেনে এজন জননেতা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ পঞ্চম মৃত্যুবাৰ্ষিকী আজি গুৱাহাটীৰ কংগ্ৰেছ কাৰ্যালয়ত উদযাপন কৰিছোঁ আমি শোকসভা অনুষ্ঠিত কৰিলোঁ আৰু বৰ্তমান সময়ত যেনেধৰণে অসম চৰকাৰখন চলি আছে একমাত্ৰ ধাৰ ঋণৰ বোজাৰে তাৰ পৰা এক কেনেকৈ তাৰ পূৰ্বৰ সময়খিনি যদি চাওঁ অসম গণ পৰিষদৰ দিনতো তাতকৈ ভয়াৱহ এটা সমস্যা সৃষ্টি হৈছিল অসমত নিয়োগ বন্ধ হৈছিল অসমৰ আৰ্থিক অৱস্থা অতি শোচনীয় আছিল সেইখিনি তেনেকুৱা বিপদৰ পৰা মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই ভাৰতৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ সহযোগত অসমক যেনেকৈ উদ্ধাৰ কৰিছিল সেই কথাখিনি আমি আজি স্মৰণ কৰিছোঁ আৰু সেই আদৰ্শৰে পুনৰ অসমৰ ভৱিষ্যত আমি ৰচিব লাগিব এই কথাখিনিকে কৈছোঁ আৰু আশা ৰাখোঁ ভৱিষ্যতৰ সময়ত আমাৰ কামেই মুখ্যমন্ত্ৰী গগৈ ডাঙৰীয়াৰ কামৰ বাবেই অসমীয়া জাতিয়ে স্মৰণ কৰিব আজি আমাৰ প্ৰয়াত আমাৰ নেতা আমাৰ শ্ৰদ্ধাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ মৃত্যু হোৱা আজি 5 বছৰ হ'ল আজি আমি তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ সকলো আমি ইয়াত একত্ৰিত হৈছোঁ সকলোৱে শ্ৰদ্ধাঞ্জলি জনালে তেওঁৰ বিষয়ে ক'বলৈ সকলোখিনিয়ে ক'লেই যে তেওঁৰ দিনত 15 বছৰ আমাৰ তৰুণ গগৈ ছাৰ শাসনকালত আহিছিলে তেওঁ থাকোঁতেই আমাৰ যিখিনি আমাৰ অসমৰ সঁচা কথা ক'ব গ'লে যে অসমৰ গোটেই সেই সময়খিনিত অসমখন যেনেকৈ আগুৱাই গৈ আছিলে আৰু তেওঁ যেতিয়া মৃত্যুবৰণ কৰিলে তাৰ পিছৰ পৰা যেতিয়াই বিজেপি আহিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই হওক বা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক আহি পেলাই তেওঁ যিখিনি কাম কৰিছিলে গোটেই কামখিনি উল্টা কৰি অসমক আৰু 100 বছৰ পিছুৱাইহে লৈ গ'ল এইখিনিয়ে ক'ব বিচাৰিছোঁ গতিকে আমি আজিৰ দিনটো তেখেতৰ যিখিনি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত